টেংকাৰ চালকক ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল আটাচু তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সমৰজিৎ কোঁৱৰ সহ 3জন কৰ্মী। তিনিচুকীয়া জিলাৰ ডিগবৈ গোলাইস্থিত অইল টাৰ্মিনেলত তেল কঢ়িয়াই নিয়া টেংকাৰ চালকৰ পৰা ধন দাবীৰ অভিযোগ। ধন দাবী কৰি থকাৰ সময়তে 4জনক আটক কৰে আৰক্ষীয়ে। অভিযোগ অনুসৰি 50,000 টকা দাবী কৰিছিল টেংকাৰ চালকৰ পৰা। সমৰজিৎ কোঁৱৰৰ লগতে গ্ৰেপ্তাৰ ৰন্তু গগৈ, জগত খেনচুৱা, দীপক দাসক গ্ৰেপ্তাৰ কৰিছে। আটকাধীন আটাচু ছাত্ৰকৰ্মীৰ বিৰুদ্ধে ডিগবৈ আৰক্ষী থানাত ভাৰতীয় ন্যায্য সংহিতাৰ আইনৰ অধীনত 308/140/100/24 নম্বৰৰ এক গোচৰ ৰুজু কৰে। আনহাতে দীৰ্ঘদিনৰ পৰা এই ডিগবৈ টাৰ্মিনেলত একাংশ দুষ্ট চক্ৰই ড্ৰাইভাৰ হেণ্ডিমেনৰ লগত মিলি গোপনে অবৈধ তেল চুৰি কাৰ্যত লিপ্ত হয়। অবৈধভাৱে গোপন বুজাবুজিৰে ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ দৈনিক দি আহিছে আৰু কেইবাজনকো আৰক্ষীয়ে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। বৰ্তমান সচেতন ব্যক্তিয়ে এই অবৈধ ব্যৱসায় শীঘ্ৰেই বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনায়। মাঘেৰিটালৈ আজি যিটো মৰাণ অট'নমাছ কাউন্সিলৰ ডিলিমিটেশ্যনত তাতলৈ গৈছিলোঁ আৰু আমি পূৰ্বৰ পৰাই এটা তথ্য পাই আছিলোঁ ডিগবৈ টাৰ্মিনেলত যে এনেকুৱা ধৰণে তেল চুৰ হয়। তো আমি আচলতে গোটেই তথ্যটো চৰণ ভিজিট কৰিবৰ কাৰণে গৈছিলোঁ আৰু তেতিয়া আমি সেই মুহূৰ্ততে এটা হেৰিয়ৰ দেখিলোঁ ল'ৰা এটাই আমি আমাৰ গাড়ীখন দেখাৰ লগে লগে ল'ৰা এটাই দৌৰ মাৰি গৈছে। দৌৰ মাৰি যোৱাৰ লগতে আমি ৰখিলোঁ, ইয়াত কি বস্তু এনেকুৱা কথা আমাক দেখাৰ লগে যে দৌৰ মাৰি গৈছে। তো তেতিয়া লগে লগে আমি গাড়ীখন ৰখাই পেলাই চালোঁ, তেতিয়া গাড়ীৰ পৰা তেল অলৰেডি পৰি আছে। তাৰপিছতে আমি তাত মানুহ নাই পোৱা। তাৰপিছতে তাতে মানুহ এজন লগ পালোঁ, কি সোণোৱাল উপাধি মানুহ এজন লগ পালোঁ আৰু সেইজনে তথ্যতে গম পালোঁ সেইটো পেট্ৰল হয়, ডিজেল হয়। তাৰপিছতে গাড়ীখন আমি চালোঁ, গাড়ীখনতো তেল আৰু হেৰি আছে। ইতিমধ্যে আমি ভিডিঅ' ফুটেজ আছে, যে ভিডিঅ' ফুটেজবিলাক আমি গোটেইবিলাক আমি আমাৰ সতীৰ্থসকললৈ আমি প্ৰেৰণ কৰিছোঁ আৰু আপোনালোকে সেই ভিডিঅ'বিলাক ল'ব। আৰু আচলতে আমি যিটো জনহিতাৰ্থে আমি যিটো সন্মান কৰোঁ, আচলতে আমাৰ ক্ষেত্ৰত আজি এইডাল চোৰৰ হাতত লাগিব লাগিছিল, কিন্তু এতিয়া ডিগবৈ পুলিচ প্ৰশাসনে কিন্তু আমাৰ হাতত এই হাতকাৰি লগাইছে। আজি অতিকৈ দুখৰ কথা, আচলতে এনেকুৱা এটা হ'ব বুলি আমি কেতিয়াও নাভাবোঁ। আৰু জনসাধাৰণৰ কাৰণে কাম কৰিবলৈ যাওঁতে যদি এনেকুৱা ধৰণে যে হাকাবধা দিয়ে, ৰাইজৰ কাৰণে যদি কৰিবলৈ যাতে নাই, এইটো যে টোটেলি মিছা কথা কৈছে। এইখিনি তথ্য সহকাৰে আমাৰ লগত টোটেল চব ভিডিঅ' কৈ থৈ দিয়া আছে। সেয়ে তেখেতলোকে এটা মিছা কথা, ইয়াৰ লগত যে সেই তেলৰ চক্ৰটোৰ লগতে এটা বৃহৎ চক্ৰ জড়িত হৈ আছে। আচলতে সেই চক্ৰটোৱে আজি এই পৰ্যায়ত নাই টাই আহোম ছাত্ৰ নেতা কোনোদিন ইয়ালৈ অহা নাই। আৰু টাই আহোম ছাত্ৰ নেতা আজি প্ৰথমবাৰ আমি আচলতে চাই যাব আহিছিলোঁ সঁচানে মিছা কথাটো। আৰু পোৱাৰ লগে লগে তাৰপিছতে পুলিচ প্ৰশাসনে ওচৰলৈ আমি যাওঁগৈ বুলি কৈছে, সিহঁতে ৰখাই থৈছে আমাক। যিহেতু আমাৰ পুলিচৰ লগত ইয়াৰ থানাৰ লোকেল থানাৰ নাম্বাৰটো নাছিলে, অনলাইনতো আচলতে ক'ৰবাত লাগিলেগৈ নাম্বাৰ মাৰিছিলোঁ আমি। তো তেনেকুৱা এটা কথা। আমাৰ 4জন আছে, 4জনৰ এই কথাখিনি আপোনালোকে নিৰপেক্ষ আৰু সততা সিহঁতি পইচা ডিমাণ্ড কৰি আছিলে 50,000 টকা। তাৰপৰা ডিমাণ্ড কৰিছিলে এই আমাৰ ভাই এটা আছে অৰবিন্দ কুমাৰ ৰায়, তাক লাল গাড়ীত বহাই দিছিলে। তাৰপিছত কৈছে কি 50,000 টকা। কি কাৰণে ডিমাণ্ড কৰিছিলে? এই বুলি কৈছে কি তাৰ গাড়ীত তেল চুৰ হয় বুলি। কি বুলি চিনাকি দিছে নিজক? কি বুলি চিনাকি যোনে ডিমাণ্ড কৰিছে কি বুলি চিনাকি দিছে নিজকে? চিনাকি দিয়া নাই, তাৰ গাড়ী মানে পুৰা ভিডিঅ' কৰি লৈছে। ভিডিঅ'ত কৰিছে, একো গাড়ীত একো নাই। ই তাক গাড়ীটো বহাই তাৰ মোবাইলটো লৈ গাড়ীৰ ওপৰত ৰাখি দিলে। তাৰপিছত কৈছে কি 50,000 টকা লাগে। তাৰপিছতে এইটো ভিডিঅ'টো ডিলিট কৰিম, নহ'লে ভাইৰেল কৰি তোক জেলত পঠাম। তেল চুৰ সঁচাই হৈছে? একো হোৱা নাই, গাড়ীটো তাত আছে, আপুনি গৈ মেলি চাব। কেইজনে ডিমাণ্ড কৰিছিলে? সেই 4জন আছিলে যে ছাৰে গৈ চবক ধৰি আনিছে। আজি আচলতে তেল চুৰ কৰি থকা অৱস্থাত পোৱা নাই নে তাত সদায়? না তেল চেলটো একো নাই, গাড়ী চাড়ী চব লোক আছে। না নহয়। আৰু কেইদিনমানৰ আগত যে এটা ভিডিঅ' ভাইৰেল হৈছিলে, সেইটো টাৰ্মিনেল নহয় নেকি? নহয়, আমাৰ টাৰ্মিনেলত এইবোৰ এনেকুৱা একো চিষ্টেম নাই। আমাৰ টাৰ্মিনেল। আপুনি কিমান দিনৰ পৰা গাড়ী চলাই আছে? তাত 5 বছৰ হ'ল। যোৱা কেইদিনমানৰ আগত যে যোনটো ভিডিঅ' ভাইৰেল হৈছে তাত টাৰ্মিনেলৰ বুলি তাততো সম্পূৰ্ণ ভিডিঅ'টো ভাইৰেল হৈছে, তাত তেওঁলোকে উল্লেখ কৰিছে। আমাৰতো টাৰ্মিনেল কি নাম? আপোনাৰ নামটো কি? আপোনাৰ নামটো কি? সাগৰ প্ৰসাদ। আপোনাৰ মালিক কি নাম? আমাৰ বিজি ৰাও, দুলীয়াজান। তেল চুৰ হৈ ডিগবৈৰ পৰা হিৰা ফুকনৰ ৰিপৰ্ট, অসম টুডে।